ঘৰলৈ ঘূৰি অহা বানপীড়িত পুনৰ শিবিৰলৈ আকৌ ফেনে ফুটুকাৰে বাঢ়িছে টিয়ক নদীৰ জলস্তৰ বানত সম্পূৰ্ণৰূপে বিধ্বস্ত টিয়ক চাহ বাগিচা উজনিৰ জলপ্ৰলয়ৰ পিছতে দুৰ্দশাই যেন লগ নেৰা হৈছে বানাক্ৰান্তৰ নেৰানেপেৰা বৰষুণৰ বাবে আকৌ টিয়ক নদীৰ জলস্তৰ বৃদ্ধি পাইছে টিয়ক চাহ বাগিচাৰ লগতে কেইবাটাও এলেকা পুনৰ জলমগ্ন কালিৰে পৰা নেৰানেপেৰা বৰষুণ আকৌ বাঢ়িছে টিয়ক নদীৰ যি বাহনী পানী সেই বাহনী পানীয়ে পুনৰ টিয়ক চাহ বাগিচাকে মুখ্য কৰি বহুকেইটা এলেকা আকৌ প্লাবিত কৰিছে আৰু পৰিণতিত যিসকল লোকে চাহ বাগিচাৰ যিসকল পৰিয়াল ইতিমধ্যে শিবিৰ এৰি পুনৰ ঘৰলৈ আহিছিল আকৌ কিন্তু তেওঁলোকৰ ঘৰসমূহ পানীৰ তলত ডুবিছে আৰু লগে লগে কিন্তু বহু পৰিয়ালে পুনৰ শিবিৰলৈ ঘূৰি আহিছে এয়া টিয়ক চাহ বাগিচাৰ এটা শিবিৰ 13 দিন শিবিৰত কটোৱাৰ পাছত পানী কিছু হ্ৰাস পোৱাত এদিন পূৰ্বে আপোন ঘৰখনলৈ ঘূৰি গৈছিল বানাক্ৰান্ত লোকসকল কিন্তু ভাগ্যৰ কি পৰিহাস নিশা আকৌ ঘৰৰ ভিতৰত পানী সোমোৱাত নিশাই পুনৰ আশ্ৰয় শিবিৰলৈ উভতি আহিবলগীয়া হ'ল এইসকল দুৰ্ভগীয়া লোক থাকিব পৰা অৱস্থাত নাই টিয়ক নদী বাঢ়িছে টিয়ক নদী বাঢ়িছে মানে ঘৰৰ ভিতৰত পুৰা বোকা হৈছে আকৌ পানী বাঢ়ি গৈছে মানে দুদিনমান শুকাইছিলে আকৌ পানীটো বাঢ়ি যোৱাৰ কাৰণে এতিয়া সোমাব পৰা অৱস্থাত নাই মানে তাত থাকিব নোৱাৰি আমাৰ ঘৰটো গোটেই সোমালে ছাগলী গৰু চব নিলে আকৌ এইফালে পালেঙৰ কাপোৰকেইটা গোটেই পানীত পৰি তিতি আছে আমাক একো নালাগে আমাক ঘৰখন লাগে প্ৰলয়ংকৰী বানত ঘৰৰ সকলো সামগ্ৰীৰ লগতে পশুধনসমূহো উটি গ'ল এতিয়াও ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী বানত সম্পূৰ্ণৰূপে নষ্ট হ'ল মেট্ৰিক শিক্ষাৰ্থীৰ কিতাপ পত্ৰ ল'ৰা মেট্ৰিক দিব তাৰ কিতাপ পত্ৰ চব শেষ হৈ গ'ল টেবুল কিটা লুট খাই গ'ল পানী সোমালে য'ত দলি মাৰিছে কিতাপ কিটা পানীত উতলি গৈছে বাহিৰলৈ দৰ্জাটো মেলিলে চব বস্তু ওলাই যায় এনেকৈ অৱস্থা হৈ গৈছে আমাৰ ল'ৰাৰ কিতাপ চিতাপ যেনেকৈ উটুৱাই লৈয়ে গ'ল আৰু পৰি গ'ল তেতিয়া বোকাত কি হ'ব এইকেইটা মোৰো ল'ৰাই চব মেট্ৰিক দিব আপোনাৰো মেট্ৰিক দিব ল'ৰা সিহঁতৰ এতিয়া কিতাপ পত্ৰ নাই আৰু মোৰ ল'ৰাটো কিতাপ পত্ৰ চব আজি স্কুল খোলাও তাই ল'ৰাটো কৈছে মা মোৰ কিতাপ পত্ৰ নাই যে মই কেনেকে স্কুল যাম বোলে মোৰ বোলে কিতাপ মোৰ স্কুল যাবলৈ মন গৈছে বহিও নাই কিতাপো নাই চব উঠুৱাই লৈ গ'ল মই কেনেকে স্কুল যাম বোলে এইখন স্কুল চৰকাৰী স্কুলত পঢ়ে এতিয়া এইসকল বানাক্ৰান্ত ৰাইজৰ চৰকাৰলৈ এটাই অনুৰোধ যাতে তেওঁলোকৰ বাবে এটা ঘৰ সাজি দিয়ে এতিয়া য'ত থাকি আছো আমি গম পাইছো ল'ৰা ছোৱালীকে এইবছৰ মেট্ৰিক দিব কিতাপ চিতাপ চব লৈ গৈছে ক'ত থাকিম আমি এতিয়া চৰকাৰে আমাক ঘৰখন বনাই দিলে হ'ব চৰকাৰে ঘৰটো আমাক ঠিক কৰি দিলে হ'ব বনাই দিব ঘৰটো ঠিক কৰিব টিয়ক চাহ বাগিচাৰ বহু পৰিয়ালৰ ঘৰখনত একো নাই ঘৰ ভাঙি পেলাইছে কিতাপ পত্ৰ শেষ হৈ গৈছে মাত্ৰ শিবিৰৰ পৰা শিবিৰত যিকেইটা খাদ্য সামগ্ৰী তেওঁলোকে লাভ কৰি আছে বিভিন্ন সহৃদয়বান লোকে আগবঢ়োৱা চৰকাৰ প্ৰশাসনে আগবঢ়োৱা সেই খাদ্য খাই তেওঁলোকে ইয়াতে আছিল টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ